পোহৰ জোনাকী অনুষ্ঠানলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানত শুভকামনা জনাইছোঁ। বিশেষকৈ মকিবুৰ আৰু ফাৰ্মিদাই মহীশূৰত থাকি যে ইমান সুন্দৰ কাম কৰি আছে আমাৰ অসমীয়া ভাষাৰ উন্নতিৰ অৰ্থে, আমাৰ জাতিৰ উন্নতিৰ অৰ্থে, এইখিনি সঁচাই আমি ক'বলগীয়া, আমি শলাগ ল'বলগীয়া। আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ফাৰ্মিদা আৰু মকিবুৰক। আৰু আকৌ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা স্পেচিয়েলি তেওঁলোক দুয়োকে জ্ঞাপন কৰিছোঁ। আৰু মহীশূৰৰ যিসকল আছে সাহিত্যিক, বিশিষ্ট সাহিত্যিক, শিল্পী, যিসকল আৰু সুনাগৰিক, সকলোলৈকে মোৰ শুভকামনা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মই মাদলৰ আজন্ম প্ৰেমিক। টুপ টুপকৈ মৌৰ দৰে নিগৰে ৰস আৰু মই ডুব যাওঁ, গোটেই ৰাতি মাতাল হৈ বজাওঁ, কোনো পনীয় পিয়লাৰ ৰাগীত নহয় মাদলৰ ৰাগীত। মই মাদলৰ আজন্ম প্ৰেমিক, পাহৰি যাওঁ তিক্ততাৰে পূৰ্ণ জীৱনৰ কথা, হাজিৰা কটা পিত্ত পেটৰ কথা, নোপোৱাৰ বেদনা আৰু ফাঁকি বাজিৰ সুৰুঙাৰে পাৰ হৈ যোৱা অতীতৰ কথা, নিশ্চয়তাহীন মোৰ আজি আৰু অহা কালিৰ কথা। মোৰ লগতে মাতাল পেলনীৰ জাক, ইজনীয়ে সিজনীৰ খামুচীয়া কঁকালত ধৰি নাচি থাকে গোটেই ৰাতি। মাদলৰ ৰাগীত মই অৱতীৰ্ণ এক যোদ্ধাত, ঝিঙাফুলীয়া আৰু ডাঁৰচালিয়াৰ সুৰত মোৰ ৰণশিঙা বাজে। অবাৰ চিনত মই বীৰ যোদ্ধা আৰু মাদলৰ আজন্ম প্ৰেমিক। ধন্যবাদ।